কাম টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 4ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ইংৰাজী কিতাপৰ ইংলিছ কিতাপৰ লেসন 3 পাৰ্ট 3 পাঠত দিয়া এক্টিভিটিজত ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম লগতে মই অসমীয়াত অনুবাদ কৰি বুজাই দিম লেসন 3 দিয়া হৈছে উই অল বিলং মানে আমি সকলোৱে একে অথবা একে লগৰ Let's look at the picture and talk about it. আমাক কি কোৱা হৈছে আহক ছবিখন চাওঁ আৰু ইয়াৰ বিষয়ে কথা পাতো ঠিক আছে আমাক ইয়াত ছবি দিয়া হৈছে আৰু ইয়াৰ বিষয়ে এতিয়া আমি কথা পাতিম ছবি ভালকে চোৱা বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধিছে হয়নে একে ধৰণৰ সাজ পোছাক পিন্ধা নাই ধুনীয়াকৈ চাবা Here are some words to help you. আমাক ইয়াত কি দিয়া হৈছে সহায় কৰিবলৈ আমাক সহায় কৰিবলৈ ইয়াত কিছুমান শব্দ দিয়া হৈছে নেশ্যনেল ফ্লেগ ড্ৰেছ টুগেদাৰ লেংগুৱেজ ফুড নেশ্যনেল ফ্লেগ ৰাষ্ট্ৰীয় পতাকা তোমালোকে ইয়াত ছবি দেখিছা হয়নে ধুনীয়াকৈ ছবি চোৱা আমাক ৰাষ্ট্ৰীয় পতাকাৰ ছবি দিয়া হৈছে ড্ৰেছ মানে সাজ পোছাক টুগেদাৰ মানে একেলগে লেংগুৱেজ মানে ভাষা ফুড মানে খাদ্য এক্সাম্পল আমাক ইয়াত উদাহৰণ দিয়া হৈছে চোৱা এক নং আৰ দে ৱেৰিং দ্য সেম ড্ৰেছ তোমালোকে ইয়াত কি বুজিছা প্ৰশ্নত মই অসমীয়াত বুজাই দিম যদি বুজা নাই তেওঁলোকে একে ধৰণৰ সাজ পোছাক পিন্ধিছেনে বুলি সোধা হৈছে পিন্ধিছেনে নাই পিন্ধা দেখিছাই তোমালোকে পিন্ধা নাই Number 2 do they speak the same language at home তেওঁলোকে ঘৰত একেটা ভাষা কয়নে অথবা একেটা ভাষাতে কথা পাতেনে নাপাতিবও পাৰে হয় নহয় নিজৰ নিজৰ মাতৃভাষা বেলেগ বেলেগ থাকে হয়নে ঘৰত কথা পাতে তোমালোকে কি ভাষাত কথা পাতা তোমাৰ লগৰবিলাকে কি ভাষাত কথা পাতে ঘৰত হয় নাই ঘৰৰ কথা কোৱা হৈছেতো তেতিয়াহ'লে আমি নো লিখিব লাগিব উত্তৰত নাম্বাৰ 3 When do we host the national flag? মানে আমি কেতিয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ প্ৰশ্নবোৰৰ উত্তৰ কোৱেশ্যনবোৰৰ এনসাৰ মই লিখিয়ে আনিছোঁ তোমালোকৰ কাৰণে এবাৰ মই তোমালোকক দেখাই দিম লগতে মাতিও শুনাম ঠিক আছে এক নং প্ৰশ্নত দিয়া হৈছিলে Are they wearing the same dress? No, they are not wearing same dress. হয়নে একে ধৰণৰ সাজ পোছাক পিন্ধা নাই Number 2 do they speak the same language at home তেওঁলোকে ঘৰত একেটা ভাষা কয়নে অথবা একেটা ভাষাতে কথা পাতেনে No they do not speak the same language at home Number 3 when do we host the national flag আমি কেতিয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ তোমালোকে জানাই হয়নে we host the national flag on 15 August অথবা উত্তৰ তোমালোকে এনেকেও লিখিব পাৰা এটা ধৰণে এনেকে লিখিব পাৰা ওপৰৰ ধৰণেৰে আৰু ইয়াত মই লিখি দিছোঁ চোৱা we host the national flag on most at Independence Day August 15 Republic's Day January 26 ঠিক আছে দুটা ধৰণে তোমালোকে উত্তৰ লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম Let's recite আবৃত্তি কৰো আহা অথবা আমি পঢ়ি শুনিম ঠিক আছে we all belong মানে আমি সকলোৱে একে অথবা একে লগৰ Beautiful classrooms colors blend some say namaste others hello friend though we come from far and near our happy hearts sing loud and clear এতিয়া মই তোমালোকক অসমীয়াত বুজাই দিম ঠিক আছে ধুনীয়া শ্ৰেণী কোঠা আৰু ৰঙৰ সমাহাৰ কোনোবাই কয় নমস্কাৰ আৰু কোনোবাই কয় হেল্ল' বন্ধু যদিও আমি আহিছোঁ দূৰ দূৰণিৰ পৰা আমাৰ সুখী হৃদয়বোৰে উচ্চ স্বৰে আৰু স্পষ্টকৈ গান গায় If one child draws another may dance If one tells a tale the next takes a chance We are not the same but that our song In different eras we all belong যদি কোনোবা এটি শিশুৱে ছবি আঁকে আন এজনে হয়তো নাচে যদি কোনোবাই এটা সাধু কয় আন এজনে তাৰ সুযোগ লয় আমি একে নহবও পাৰোঁ
কিন্তু সেইটোৱে আমাৰ গান ভিন্ন ধৰণে হ'লেও আমি সকলোৱে একেই We learn to care, we learn to share. Laddus and pithas are always there. We love new cultures from near and far. Each one of us is a shining star. আমি যত্ন ল'বলৈ শিকো আমি ভগাই ল'বলৈ শিকো লাৰু আৰু পিঠাবোৰ সদায় তাতেই থাকে আমি নতুন সংস্কৃতিবোৰ ওচৰৰ আৰু দূৰৰ পৰা ভাল পাওঁ আমাৰ প্ৰতিজনে একোটা উজ্জ্বল তৰা Different tongues but one big cheer Friendship grows when hearts are near Together strong we all agree Our joy is found in diversity ভিন্ন ভাষা কিন্তু এটা ডাঙৰ উল্লাস হৃদয়বোৰ ওচৰ চাপিলে বন্ধুত্ব বৃদ্ধি পায় একেলগে শক্তিশালী আমি সকলোৱে একমত আমাৰ আনন্দ বিচিত্ৰতাৰ মাজতেই পোৱা যায় মই তোমালোকক ধুনীয়াকৈ অসমীয়াত ভাঙনি কৰি বুজাই দিলোঁ এতিয়া আমি আলোচনা কৰিম ওৱানত দিয়া হৈছে লেটছ ৰিড দ্য ফলোয়িং লাইনছ ফ্ৰম দ্য পয়েম এণ্ড লাৰ্ণ দ্য মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ কি কোৱা হৈছে বলা কবিতাটোৰ পৰা তলৰ শাৰীবোৰ পঢ়ো আৰু আঁচটানি দিয়া শব্দবোৰৰ অৰ্থ শিকো কালাৰ্ছৰ ইয়াৰ শব্দৰ অৰ্থ ইয়াত দিয়া হৈছে টাংছৰ ইয়াত দিয়া হৈছে আৰু ডাইভাৰ্চিটিৰ ইয়াত দিয়া হৈছে ঠিক আছে এতিয়া আমি নাম্বাৰ 2 আলোচনা কৰিম কিয়নো 2ত অলপ কৰিব লগা আছে 1ৰ ইয়াতে দিয়া হৈছে শব্দৰ অৰ্থ ইয়াৰে পৰা বুজিব পাৰিবা নাম্বাৰ 2ত দিয়া হৈছে ৰিড দ্য এক্সপ্লেনেশ্যন of each stanza of the poem. Match the stanzas with the explanation. Write the correct stanza number in the blank boxes. কবিতাটোৰ প্ৰতিটো স্তৱকৰ ব্যাখ্যাবোৰ পৰা ব্যাখ্যাবোৰৰ সৈতে স্তৱকবোৰ মিলোৱা খালী বাকচবোৰত সঠিক স্তৱক নম্বৰটো লিখা আমাক ইয়াত পঢ়িবলৈ দিয়া হৈছে আৰু কবিতাটোত ইয়াত চোৱা কোনটো দফাৰ লগত মিলে মানে কোনটো পেৰাগ্ৰাফৰ লগত মিলে আমাক লিখিবলৈ দিয়া হৈছে নাম্বাৰ হিচাপে ঠিক আছে মই তোমালোকক পঢ়ি শুনাম আৰু কোনটো দফাৰ লগত মিলে মই তোমালোকক দেখাই দিম In a classroom everyone is different and their differences make them unique Some of them may love to draw, some of them may like to dance, and some may tell stories, but they from a group where everyone is valued. এটু কোনটোৰ লগত মিলে এটু 2 নম্বৰৰ লগত মিলে ঠিক আছে ইয়া 2 নম্বৰত ছোৱা এটু মিলে ইয়াত মই বুজাই দিছো তোমালোকক এটু 2 নম্বৰৰ লগত মিলে মই ইয়াত সেকেন্ড বুলি লিখিছো ঠিক আছে ইয়াত সেকেন্ড বুলি লিখিছো ইয়াত দিয়া হৈছে even though all the students speak different languages they celebrate a common bond friendship they stand together and find strength in unity their unity lies in embracing diversity এটু কোনটোৰ লগত মিলে এটু 4 নম্বৰৰ লগত মিলে ঠিক আছে এটু 4th বুলি লিখি দিছো ঠিক আছে নাম্বাৰটো 4th লিখি দিয়া হৈছে ইয়াত চাই লবা A classroom is a blending of different children from different backgrounds and languages. Some greet each other with a namaste, others with a hello. No matter where they come from, they are all happy together. এটু মিলে ফার্স্টৰ লগত মানে প্ৰথমটোৰ লগত ঠিক আছে এটু প্ৰথমটোৰ লগত মিলে এটু ফার্স্ট দিছো ঠিক আছে ইয়াত চাই লবা এতিয়া আমি আলোচনা কৰিম In a classroom, children learn important values like caring and sharing. They learn to share each other's delicacies like laddus and pithas. They love each other's culture and shine like a star with their difference. Etu thirdৰ লগত মিলে ঠিক আছে থাৰ্ড বুলি মই দি দিছো লিখিছো এটু সোৱা থাৰ্ড ইয়াৰ লগত মিলে কবিতাটো মই আগতীয়াকৈ বুজাই দিছো কাৰণে মই ভাঙনি কৰি দিয়া নাই ঠিক আছে নম্বৰত সোৱা লেটস সি হাউ মাচ উই হেভ আন্ডাৰস্টুড দ্য পয়েম আহা আমি কবিতাটোত কিমান বুজিছো চাও প্ৰশ্নবোৰ দিয়া হৈছে উত্তৰবোৰ মই লিখিয়ে আনিছো
মৰমৰ ছাত্ৰ ছাত্ৰী প্ৰথমতে মই তোমালোকক প্ৰশ্ন অসমীয়াত বুজাই দিম ঠিক আছে তাৰ পিছত উত্তৰখিনি মই তোমালোকক লিখাখিনিও বুজাই দিম এতিয়া প্ৰশ্নবোৰ প্ৰথমতে বুজি লম হোৱাট আৰ দ্য ডিফাৰেণ্ট এৱেজ অফ গ্ৰিটিং ইচ অদাৰ মানে ইজনে সিজনক সম্ভাষণ জনোৱা বিভিন্ন উপায় কি ঠিক আছে প্ৰশ্ন B question what food items are mentioned in the poem মানে কবিতাটোত কি খাদ্য বস্তুৰ কথা উল্লেখ কৰা হৈছে C প্ৰশ্ন questions what is the poem about মানে কবিতাটোত কিহৰ বিষয় how does friendship grow মানে আমাৰ বন্ধুত্বটো কেনেকৈ বাঢ়ে কিহৰ মাধ্যমেৰে বাঢ়ে why do some children say namaste and others say hello মানে কি কোৱা হৈছে কিয় কিছুমান শিশুৱে নমস্তে কয় আৰু কিছুমানে হেল্ল' বুলি কয় F question where can we find joy মানে আমি আনন্দ ক'ত বিচাৰি পাওঁ প্ৰশ্নবোৰৰ উত্তৰ মই লিখি আনিছোঁ তোমালোকৰ কাৰণে মই মাতিও শুনাম বুজাইও দিম Number A question what are the different ways of greeting each other উত্তৰত লিখিবা namaste and hello are the different ways of greeting each other মানে ইজনে সিজনক সম্ভাষণ জনোৱাৰ বিভিন্ন উপায় হল নমস্তে আৰু হেল্ল Number B questions what food items are mentioned in the poem The food items mentioned in the poem are laddus and pithas কবিতাটোত উল্লেখ কৰা খাদ্য বস্তুবোৰ হৈছে লাৰু আৰু পিঠা C question what is the poem about মানে খুদা হৈছিলে কবিতাটো কিহৰ বিষয় উত্তৰত লিখিবা The poem is about unity in diversity in a classroom মানে কবিতাটো শ্ৰেণীকোঠাৰ বৈচিত্ৰ্যৰ মাজত থকা ঐক্যৰ বিষয় D question how does friendship grow এনসাৰত লিখিবা friendship grows though caring sharing and understanding each other মানে যত্ন ভাগ বতৰা আৰু ইজনে সিজনক বুজি পোৱাৰ মাধ্যমে বন্ধুত্ব বৃদ্ধি পায় বন্ধুত্ব কেনেকৈ বৃদ্ধি পায় বুলি কোৱা হৈছিলে প্ৰশ্ন why do some children say namaste and others say hello এনসাৰত তোমালোকে লিখিবা some children say namaste and others say hello because they come from different backgrounds and languages মানে কিছুমান শিশুৱে নমস্তে আৰু আন কিছুমানে হেল্ল' কয় কাৰণ তেওঁলোকৰ মানে থকা ঠাই অথবা পটভূমি আৰু ভাষা বেলেগ বেলেগ হোৱাৰ কাৰণে F question where can we find joy এনসাৰত লিখিবা we can find joy diversity মানে কি কোৱা হৈছে আমি বৈচিত্ৰ্যৰ মাজত আনন্দ বিচাৰি পাওঁ প্ৰশ্নবোৰৰ উত্তৰ মই তোমালোকক বুজাই দিলোঁ অসমীয়াত ঠিক আছে ইয়াত লিখাখিনি চাই ল'বা আৰু নিজৰ উত্তৰ বহি ধুনীয়াকৈ তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 4 নং কুৱেশ্যনত দিয়া হৈছে এক্টিভিটিজত ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পয়েম ডেট ৰাইম উইথ দ্য ফলোয়িং ৱৰ্ডছ কবিতাটোৰ পৰা তলত দিয়া শব্দবোৰৰ সৈতে ছন্দ মিলা শব্দবোৰ বিচাৰি উলিওৱা A blend friend B near clear C dance chance D song belong E share dear F far star ইয়াত মই লিখিয়ে থৈছোঁ কবিতাত মই দেখাই দিম ঠিক আছে ইয়াত চোৱা কবিতাটোত ব্লেন্ড ফ্ৰেণ্ড নিয়াৰ কেয়াৰ ডেন্স চান্স সং বিলং চিয়াৰ দিয়াৰ ফাৰ ষ্টাৰ ইয়াতে আছে তোমালোকে ধুনীয়াকৈ ইয়াৰে পৰা চাইও লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 5 নং বি ঠিক আছে 5 নং এ তোমালোকে 5 নং বিৰ মই বুজাই দিম এ তেকো কৰিব লগা নাই বি তলক আছে ঠিক আছে ৰিড দ্য ফলোয়িং সেন্টেন্সেস চুজ দ্য কাৰেক্ট ওয়ার্ড অর গ্ৰুপ অফ ওয়ার্ডস from the box and complete the sentences given below what is done for you মানে ইয়াত কি কোৱা হৈছে আমাক দিয়া হৈছে যে প্ৰশ্ন দিয়া হৈছে তো তলৰ বাক্য কেইটা পঢ়া বাকচটোৰ পৰা সঠিক শব্দবোৰ বাছি লৈ তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা তোমাৰ বাবে এটা কৰি থোৱা হৈছে ইয়াত আমাক প্ৰশ্ন দিয়া হৈছে এটা কৰি দিয়া হৈছে এখন মাই স্কুল ইজ এ গাৰ্ডেন অফ ফ্লাৱাৰ্স নাম্বাৰ 2 আৱাৰ ক্লাছ ইজ এ কালাৰফুল গাৰ্ডেন Number 3 my friend is a shining star Number 4 she is an angel in our class
ইয়াৰে পৰা মই লৈ খালি ঠাইটো পূৰ কৰিলোঁ ঠিক আছে তোমালোকে চাই লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 6 বি দিয়া হৈছে কমপ্লিট দ্য সেন্টেন্স বাই ৰাইটিং এবাউট yourself নিজৰ বিষয়ে লিখি বাক্যটো সম্পূৰ্ণ কৰা মাই নেম ইজ তোমালোকৰ নিজৰ নাম লিখিবা আই এম এ সাইনিং ষ্টাৰ বিকজ আই কেন ডেন্স অথবা প্লে ক্ৰিকেট এতিয়া আমি 7 নম্বৰত কি দিয়া হৈছে আলোচনা কৰিম ঠিক আছে Given below are some words that you can make with the letters of the word diversity. Talk with your partner and add more to the list. মানে কি কোৱা হৈছে তলৰ শব্দটোৰ আখৰবোৰেৰে গঠন কৰিব পৰা কিছুমান শব্দ দিয়া হৈছে তোমাৰ লগৰীয়াৰ সৈতে আলোচনা কৰা আৰু তালিকাত সঠিক শব্দ যোগ কৰা শব্দটো কি ডাইভাৰ্সিটি ঠিক আছে ডাইভাৰ্সিটিৰ পৰা আমি এতিয়া ইয়াত দিয়া ধৰণেৰে কৰিম ঠিক আছে তিনিটা লেটাৰ থকা শব্দ আমাক ইয়াত দিয়া হৈছে আমিও ইয়াত লিখিম আৰু আমাক লিখিবলৈ দিয়া আছে আৰু তিনিটা চাৰিটা লেটাৰ ইয়াত আৰু লিখিম আমি পাঁচটা লেটাৰ ঠিক আছে ৰেড তিনিটা লেটাৰ ৰাইট চাৰিটা আৰু ড্ৰাইভ ঠিক আছে পাঁচটা এস ভেষ্ট শার্ট রেড ভেরি ভিজিট মই দুটাকৈও লিখিছোঁ তোমালোকে দেখিছাই ইয়াৰ পৰা তোমালোকে লিখি নিজৰ উত্তৰ বহীত অথবা কিতাপত লিখিলে কাঠ পেন্সিল ব্যৱহাৰ কৰিবা এতিয়া আমি আলোচনা কৰিম 8 নং 8 দিয়া হৈছে ৰিড দ্য ওয়ার্ডস গিভেন ইন দ্য 2 কলামস বিলো নোট দ্যাট th ইজ pronounced in 2 different ways মানে দুটা বেলেগ বেলেগ উচ্চাৰণ বিষয় দিয়া হৈছে th থ হ'ব পাৰে th দ উচ্চাৰণ হ'ব পাৰে ঠিক আছে থ আৰু দৰ উচ্চাৰণ আমাক ইয়াত দিয়া হৈছে আৰু আমাক ইয়াত 8 নং বিট কৰিবলৈ দিয়া হৈছে চোৱা নাও ৰিড দ্য ওয়ার্ডস গিভেন ইন দ্য বক্স এণ্ড ৰাইট দেম ডাউন ইন দ্য এপ্ৰপ্ৰিয়েট কলামছ গিভেন বিলো পঢ়িবলৈ দিয়া হৈছে আৰু ইয়াক সঠিক কি হয় শব্দ লিখিবলৈ দিয়া হৈছে ওয়ার্ডস উইথ th এজ ইন থিংক বাথ ঠিক আছে উচ্চাৰণ থৰ ক্লথ আৰ্থ ডিয়াৰ থিং পথ সাউথ থাম ওয়ার্থি আর ওয়ার্ডস উইথ th এজ ইন ডেট ফাদার লেদার ব্রাদার দে ডিয়ার দিস ডিয়ার টুগেদার থট ঠিক আছে মই ইয়াত ধুনীয়াকৈ লিখিছোঁ তোমালোকে ইয়াৰে পৰা চাই লিখিব পাৰিবা 8 নং সি কুৱেশ্যন সাৰ্কুল দ্য ওয়ার্ডস উইথ th as in think and tick the words with th as in father মানে think শব্দটোৰ দৰে th থকা শব্দবোৰ ভুল কৰা আৰু father শব্দটোৰ দৰে th থকা শব্দবোৰত টিক চিন দিয়া ইয়াত মই ভুল কৰিছোঁ চোৱা নৰ্থ ভুল কৰিছোঁ সাউথ থট ক্লথ বাথ থ্ৰী থ্যাংক থাম পথ আৰ্থ ওয়ার্থি থিং সার্কুল কৰিছোঁ আৰু টিক কোট কৰিছোঁ দিস ডেট দোজ দে ব্রাদার লেদার টুগেদার আৰু ডিয়াৰ ঠিক আছে ইয়াত মই টিক চিন দিছোঁ চাই ল'ব পাৰিবা আৰু তোমালোকেও নিজেও কৰিব পাৰিবা এতিয়া আমি আলোচনা কৰিম 12 নং কুৱেশ্যনত দিয়া আছে when you visit a fair যেতিয়া তুমি মেলালৈ ফুৰিবলৈ যোৱা we meet many people আমি বহুত মানুহ লগ পাওঁ হয়নে টেষ্ট ডিফাৰেণ্ট ফুড আইটেম মানে বিভিন্ন সোৱাদৰ ফুড মানে খাদ্য দেখা পাওঁ টেষ্ট বেলেগ বেলেগ ধৰণৰ এণ্ড হিয়াৰ ডিফাৰেণ্ট লেংগুৱেজেছ মানে আৰু বেলেগ বেলেগ ভাষা শুনিব পাওঁ থিংক এণ্ড ৰাইট দ্য ফলোয়িং কলামছ ডিফাৰেণ্ট ড্ৰেছেছ ফুড আইটেমছ এণ্ড লেংগুৱেজেছ ডেট উই কাম এক্ৰছ ওৱান ইজ ডান ফৰ ইউ মানে আমাক এটা কৰি দেখাই দিয়া হৈছে ডিফাৰেণ্ট ড্ৰেছেছ ইউ হেভ চিন সালৱাৰ কুৰ্তি মই লিখিলোঁ ফ্ৰক মেখেলা চাদৰ শাৰী ঠিক আছে ডিফাৰেণ্ট ফুড ইউ হেভ টেষ্টেড ধোসা বাৰ্গাৰ পিজ্জা লাড্ডুজ এণ্ড পিঠা পৰাঠা ডিফাৰেণ্ট লেংগুৱেজেছ ইউ হেভ হাৰ্ড হিন্দী ইংলিছ এছামিজ বেংগলী ইয়াত মই লিখিছোঁ চোৱা তোমালোকে ইয়াৰে পৰা লিখিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি আকৌ লগ পাম আমি নতুন ভিডিঅ'ত তোমালোকৰ এক্টিভিটিজ 13 পৰা আলোচনা কৰিম পেজ 56 পৰা ঠিক আছে 56 পিছৰ যিমানখিনি আছে নেক্সট ভিডিঅ'ত আলোচনা কৰিম একেটা ভিডিঅ'ত আলোচনা কৰিলে ভিডিঅ' দীঘল হ'ব আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত